নমস্কাৰ স্বাগতম জনাইছোঁ আপোনালোকক মোৰ ফেচবুক পেজ পিকুমণি ইউটিউব চেনেল পিকু পানী দিহিঙলৈ। যোৱাকালি মোৰ ফেচবুকৰ 20K লাইভ চেলিব্ৰেশ্যন আছিলে, গতিকে অকণমান ভাল লগা মুহূৰ্তটো আপোনালোকলৈ আগবঢ়ালোঁ। এয়া ডেকোৰেশ্যনৰ কাম কৰি আছে মোৰ ভতিজী আৰু পাহি। তেওঁলোকলৈ বহুত ধন্যবাদ থাকিল। সৰু সুৰা ডেকোৰেশ্যন বহুত কষ্ট কৰি ডেকোৰেশ্যন কৰি আছে, গতিকে তেওঁলোকলৈ বহুত ধন্যবাদ থাকিল। আৰু কালি অনুষ্ঠানটিত উপস্থিত থকা প্ৰতিগৰাকীক মোৰ ফালৰ পৰা ধন্যবাদ জনালোঁ। ইমান ধুনীয়াকৈ আপোনালোকে সহযোগিতা কৰিলে। এয়া কেক কটা কাম আমাৰ সময় হৈ গৈছে, গতিকে কেক কাটি আপোনালোকক অকণমান আপোনালোকৰ পৰা আশীৰ্বাদ মৰম আৰু আপোনালোকলৈ আগবঢ়াই লৈছোঁ। বিশেষকৈ অডিয়েঞ্চসকলক আগবঢ়াইছোঁ। তেওঁলোকে ইমান ধুনীয়াকৈ মোক সহযোগিতা কৰিলে, বহুত ধন্যবাদ থাকিল। আৰু এই অনুষ্ঠানটি ৰিপাল কৰাৰ আঁৰত বহুত মানুহ আছে। তাৰে এগৰাকী যদি মই নাম নল'ম বহুত বেয়া হ'ব। তেখেত হৈছে কামেশ্বৰ পেগু। তেখেতে এই অনুষ্ঠানটি ৰিপাল কৰাৰ কাৰণে যিসকল লাইভ ষ্ট্ৰীম কৰি থাকে, যিসকল লাইভ ষ্ট্ৰীমাৰ তাত গৈ পেলাই মোৰ বাবে আমন্ত্ৰণ কৰিলে। তোমাক ধন্যবাদ জনোৱাটো আচলতে তিনি সৰু হ'ব। বহুত ধন্যবাদ থাকিল তোমালৈ, সকলোকে ধন্যবাদ জনাইছোঁ। আৰু কালি অনুষ্ঠানটি আধা ঘণ্টাৰ আগমুহূৰ্তত ফোন কৰি মই মাইনী কিচেন চিষ্টাৰক কমেণ্টছ কৰিবৰ কাৰণে আমন্ত্ৰণ কৰিছিলোঁ। তেওঁ আহি পেলাই খুব ধুনীয়াকৈ সহযোগিতা কৰিলে। আৰু যিসকল ইমান ধুনীয়াকৈ উপস্থিত থাকে একদম ষ্টাৰ্টিঙৰ পৰা এণ্ডিঙলৈকে ইমান ধুনীয়াকৈ সহযোগিতা কৰিলে, আপোনালোকক বহুত ধন্যবাদ।